ৰাইজৰ দলে ধৰ্মীয় সংখ্যালঘু অঞ্চলত আটাইতকৈ বেছি ভোট লাভ কৰিব নেকি? ৰাইজৰ দলে ধৰ্মীয় সংখ্যালঘু অঞ্চলসমূহত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰতিটো দিনতেই গণসমাৱেশৰ অনুষ্ঠিত কৰিছে। আজি দলগাঁৱত আজিজুৰ ৰহমানক টিকট দিব বুলি কংগ্ৰেছে গ্ৰীণ ছিগনেল দিয়াৰ পিছত অখিল গগৈৰ গণসমাৱেশ অনুষ্ঠিত হ'ল দলগাঁৱত, আৰু সেই গণসমাৱেশৰ জৰিয়তে হুংকাৰ দিলে AIDFক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ, সেই গণসমাৱেশৰ জৰিয়তে হুংকাৰ দিলে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ। অখিল গগৈয়ে মন্তব্য কৰে। আমচুৰ সভাপতি আছিলে, আমচুৰ অল আছামৰ সভাপতি আছিলে। NRC হওঁতে অসমৰ সংখ্যালঘু মুছলমান মানুহৰ কাৰণে আটাইতকৈ কষ্ট কৰা মানুহটোৰ নাম আজিজুৰ ৰহমান। এই আজিজুৰ ৰহমানক মই আপোনালোকৰ ইয়ালৈ লৈ আহিছো। কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, CPIML, AJP আৰু APSLC 7টা দল, আৰু এতিয়া সিদ্ধান্ত হৈছে যে UPPLও আমাৰ লগতে আহিব। 8টা দল, 8টা দলে একেলগতে এইবাৰ আজিজুৰ ৰহমানক দলগাঁৱত ইলেকশ্যনত উঠাইছে। ভোট দিবনে নিদিয়ে? ভোট দিবনে নিদিয়ে? ভোট দিবনে নিদিয়ে? দিবনে নিদিয়ে? নে আকৌ তলা চাবিকে ভোট দিব নেকি? হা, দিব নেকি? আমাদের পার্টি না, আমাদের পার্টি, আমাদের পার্টি তো আমাদের পার্টি নয়, আমাদের পার্টি তো তোমাদের পার্টি। হয় না? আৰু আপনাদের পার্টির মানুষ আছে না নাই? ইয়াৰ কংগ্ৰেছৰ মানুহ আছে না নাই? মই কংগ্ৰেছৰ ৰাইজকো কৈছো, এইবাৰ আমি কংগ্ৰেছ, ৰাইজৰ দল, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, মনোৰঞ্জন তালুকদাৰ, এই আটাইবিলাক আমি একলগ হ'ব খুজিছো। প্ৰমোদ বড়ো, আটাইবিলাক আমি একলগ হ'ব খুজিছো। JI কাঠাৰ সকলো একলগ হ'ব খুজিছো। আৰু সকলো দলৰ পৰা, বিৰোধী ঐক্য মঞ্চৰ পৰা, বিৰোধী মিত্ৰজোঁটৰ পৰা আমি আজিজুৰ ৰহমানক আপোনালোকৰ সমষ্টিত ইলেকশ্যন খেলাব খুজিছো। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই আপোনালোকক সকলোকে সুধিছো, মই হিন্দু হৈ হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ দলিয়াই পেলাব লাগে বুলি কৈছো। আপোনালোক মুছলমান হৈ AIDFৰ বদৰুদ্দিন আজমলক দলিয়াই পেলাব লাগে বুলি ক'বনে নক'ব? ক'বনে নক'ব? মই বদৰুদ্দিন আজমল, AIDF, তলাচাবিৰ পাৰ্টি ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে বুলি কওঁতে কিমানে মোক সমৰ্থন কৰে? কিমানে? আকৌ এবাৰ কিমানে? গোটেইখিনিয়ে। যদি সঁচাকে মই এটা কথা কৈছো, যদি আপোনালোকে মুছলমানে AIDFক নেৰে, তেতিয়াহ'লে হিন্দুৱে বিজেপিক নেৰিব, হয়নে? যদি হিন্দুৱে হিমন্ত বিশ্ব শৰ্মাক নেৰে, তেতিয়াহ'লে মুছলমানেও বদৰুদ্দিন আজমলক নেৰিব। সেইকাৰণে মুছলমানেও বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব, আৰু হিন্দুৱেও হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব। দিবনে নিদিয়ে? দিবনে নিদিয়ে? আপোনালোকে চাব দেই, ইহঁতি সদায় হিন্দু মুছলমান কৰি থাকে। মই আপোনালোকক সুধিছো, এই বদৰুদ্দিন আজমলে যে এখন স্কুল খুলিছে, কি নাম? কি নাম? কি নাম? আজমল ছুপাৰ 40। আজমল ছুপাৰ 40 মুছলমান মানুহবিলাকক ফ্ৰীকে পঢ়ুৱাই নে পইচা লয়? ফ্ৰীকে পঢ়ুৱাই নে পইচা লয়? যদি ইমান মুছলমানক ভাল পায়, ফ্ৰীকে পঢ়ুৱাই দিলে বহুত পইচা আছে তেওঁ, হয় নে নহয়? আজি হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ থাকে বোলে মই হিন্দু বহুত ভাল পাওঁ, মুছলমানক বহুত বেয়া পাওঁ। মই হিমন্ত বিশ্ব শৰ্মাক বিধানসভাত সুধিছো, বোলো আপুনি হিন্দুক ভাল পায় নে নাই? বোলে মই বহুত ভাল পাওঁ। মই কৈছো মই হিন্দু, মোক তেতিয়াহ'লে পেট্ৰল 20 টকা দামত দিব লাগে, লাগেনে নহয়? আৰু মুছলমানক 100 টকাত পেট্ৰল লৈছে, লৈ থাকক, কিন্তু মোক হ'লে 20 টকাত দিব লাগে, কাৰণ মই হিন্দু যে। হয়নে নহয়? হয়নে নহয়? একটা ডিম, এটা মুৰ্গীৰ ডিমের দাম ছিল, এটা মুৰ্গীৰ ডিমৰ দাম আছিলে, ভাই ওর বেহেনো
ভাই আৰু বেহেনো কাৰ নাম? ভাই আৰু বেহেনো অহাৰ আগত এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা আৰু এতিয়া মুৰ্গীৰ ডিম এটাৰ দাম কিমান? কিমান? হিন্দুৰ কাৰণে কিমান? মুছলমানৰ কাৰণে কিমান? মুছলমানৰ কাৰণে কিমান এটা মুৰ্গীৰ ডিমৰ দাম? আৰু হিন্দুৰ কাৰণে কিমান? 10 টকা। তাৰমানে বস্তুৰ দাম চবৰ কাৰণে একে। মাৰটো সকলোৰে পিঠিত দিয়ে কিন্তু মুখেৰে কৈ থাকে